Hello everyone, welcome to our channel. আজিৰ এই ভিডিওটো বহুত বেছি ইনফৰমেটিভ হ'ব, গতিকে সকলোৱে এই ভিডিওটো সম্পূৰ্ণ চাবলৈ অনুৰোধ জনালোঁ। কাৰণ ভিডিওটোত মই আধাৰ কাৰ্ডৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছোঁ। আধাৰ কাৰ্ড আজিকালি সকলো ব্যক্তিৰে আছে, সৰু ডাঙৰ সকলোৰে আধাৰ কাৰ্ড আছে আৰু সেই আধাৰ কাৰ্ড আমি কেতিয়াবা ডকুমেণ্ট হিচাপে শ্বেয়াৰ কৰোঁ। যদি আমাৰ আধাৰ নম্বৰটো বেলেগ মোবাইল নম্বৰ লগত লিংক হৈ যায় আমাৰ অজ্ঞাতে, তেতিয়াহ'লে আমাৰ কাৰণে ই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজিৰ এই ভিডিওটোত আমি সেই কথাখিনি গম পাম যে আমাৰ আধাৰ কাৰ্ডৰ নম্বৰটো বেলেগ কোনোবা নম্বৰৰ লগত লিংক হৈ আছে নে নাই। মোৰ মোবাইল নম্বৰৰ পৰিৱৰ্তে বা মোৰ মোবাইল নম্বৰ লিংক কৰাৰ উপৰিও বেলেগ নম্বৰৰ লগত লিংক হৈ আছে নে নাই, সেই কথাখিনি গম পাবৰ কাৰণে আমি এটা ৱেবছাইটত যাব লাগিব, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টেলিকম ডিপাৰ্টমেণ্টৰ ৱেবছাইট হয়। ইয়াত মই লিখি দিছোঁ, আপোনালোকে চাব tefcap.digitelecom.gov.in। এই ৱেবছাইটত যেতিয়া যাব আপুনি প্ৰথম লিংক যিটো পাব তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যিটো ইয়াত দেখাব যে এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ, তাত আপোনাৰ যি আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নম্বৰটো এণ্টাৰ কৰিব। যিটো নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেই নম্বৰটোহে ইয়াত এণ্টাৰ কৰিব। লাইভ ডেমো কৰাৰ কাৰণে নম্বৰটো ইয়াত মই এণ্টাৰ কৰিছোঁ। নাম্বাৰ এণ্টাৰ কৰাৰ পিছত এটা অপশ্যন পাব ৰিকুৱেষ্ট OTP। আপুনি ৰিকুৱেষ্ট OTP কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত OTP আহিব আৰু সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। মোৰ নম্বৰত OTP আহি গৈছে, মই OTPটো ইয়াত এণ্টাৰ কৰি আছোঁ। OTP এণ্টাৰ কৰাৰ পিছত আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখাব, ইয়াত 7টা নম্বৰ মোৰ ইয়াত দেখাই আছে যে মোৰ আধাৰ কাৰ্ডৰ লগত 7টা নম্বৰ লিংক হৈ আছে, যিকেইটা নম্বৰ মোৰ নহয়। মোৰ ইয়াৰে এটা নম্বৰহে মোৰ ব্যক্তিগত নম্বৰ, 8 নম্বৰটো লাষ্টত 94 আছে, এইটোৱে মোৰ নম্বৰ। বাকীখিনি নম্বৰ মই চিনি নাপাওঁ। এইকেইটা নম্বৰ মোৰ ইয়াত আছে, লিংক হৈ আছে মোৰ আধাৰ কাৰ্ডৰ লগত। তাৰ কাৰণে মই কি কৰিব লাগিব, দিছ ইজ নট মাই নাম্বাৰ অপশ্যনটো চিলেক্ট কৰি ৰিপৰ্ট কৰি দিব লাগিব। তো এই ৰিপৰ্ট কৰা প্ৰক্ৰিয়াটো কেনেদৰে কৰিব লাগিব, তাৰ কাৰণে প্ৰথমে আপুনি ইউজাৰ নেম লিখিব লাগিব। তাত আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে আপোনাৰ নাম আছে সেইমতে নামটো এণ্টাৰ কৰিব। মোৰ নাম আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ মই ইয়াত এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছত আপুনি যিকেইটা নম্বৰ আপোনাৰ নহয় বা যিকেইটা নম্বৰ হয়ও আপুনি প্ৰথমে চিলেক্ট কৰিব নম্বৰটো, আৰু আপোনাৰ নম্বৰ নহয় যদি হয় তেতিয়াহ'লে দিছ ইজ নট মাই নাম্বাৰ চিলেক্ট কৰিব। এইটো মোৰ নম্বৰ নহয়, এইটোও নহয়। তো এইকেইটা মই চিলেক্ট কৰি আছোঁ, দিছ ইজ নট মাই নাম্বাৰ সেই অপশ্যনটো, আৰু এই নম্বৰটো মোৰ নম্বৰ হয়, গতিকে ইয়াত মই চিলেক্ট কৰিম আৰু অপশ্যন চিলেক্ট কৰিম ৰিকুৱাৰ্ড। তো এই নম্বৰটো মোৰ হয়, গতিকে সেই নম্বৰটো মোৰ লাগে। বাকীকেইটা নম্বৰ মোৰ নহয়, গতিকে মই দিছ ইজ নট মাই নাম্বাৰ বুলি যিটো অপশ্যন আছে তাত চুজ কৰিম। তো এইকেইটাও মোৰ নম্বৰ নহয়, গতিকে দিছ ইজ নট মাই নম্বৰ। এনেদৰে চুজ কৰাৰ পিছত আপুনি কি কৰিব লাগিব, যদি আপোনাৰ কোনোবা নম্বৰ থাকে, তেতিয়াহ'লে আপোনাৰ যদি বৰ্তমানে নালাগে সেই নম্বৰটো, তেতিয়াহ'লে আপুনি চিলেক্ট কৰিব লাগিব ইয়াত নট ৰিকুৱাৰ্ড বুলি। যদি আপোনাৰ নম্বৰ হয় কিন্তু বৰ্তমানে নালাগে, তেতিয়াহ'লে নট ৰিকুৱাৰ্ড। আৰু এনেদৰে মোৰ যেতিয়া চিলেক্ট কৰা হৈ যাব আৰু ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত মেছেজ আহিব। আপোনালোকে চাব যে মেছেজ আহিছে, ৰিপৰ্ট ছাবমিটেড ট্ৰেকিং ID ৰেফাৰেঞ্চ নম্বৰ। সেইটো এই নম্বৰটো আপুনি টুকি ৰাখি দিব ক'ৰবাত নোটবুকত, আৰু সেই নম্বৰটো আপোনাৰ মোবাইলত মেছেজ যোগেও পঠিয়াই দিয়া হ'ব। আৰু এই নম্বৰটো কিয় লাগিব, পৰৱৰ্তী সময়ত আপুনি ট্ৰেক কৰিবৰ কাৰণে যে আপোনাৰ যি ৰিকুৱেষ্ট পঠাইছে, আপোনাৰ নম্বৰকেইটা ৰিপৰ্ট কৰিছে, সেই ৰিপৰ্টৰ ষ্টেটাছ কি হয় সেইখিনি জানিবৰ কাৰণে সেই নম্বৰটো লাগিব। তো এইটোৱে আছিল এটা সৰু ভিডিঅ'। আপোনাৰ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।